ভাইটি ভণ্টিহঁত, গৌতম বুদ্ধৰ মূৰত থকা কেঁকোৰা চুলিখিনিৰ আচল সত্যটোনো কি তোমালোকে জানানে? যদি নাজানা মই আজি ক'বলৈ ওলাইছোঁ দেই। গৌতম বুদ্ধ নামটো শুনিলেই আমাৰ চকুত ভাহি উঠে এক সৌম্য দৰ্শন ধ্যানী সন্ন্যাসীৰ চেহেৰা, নহয়নে বাৰু? আমি অধিকাংশ বুদ্ধৰ মূৰ্তিতে মূৰত সৰু সৰু গোলাকৃতি চুলিৰ য'ত যেন দেখা পাওঁ। বৌদ্ধ ধৰ্মৰ কাহিনী অনুসৰি বুদ্ধৰ মূৰ্তিৰ মূৰত দেখা এই বস্তুবোৰ আচলতে কিন্তু চুলি নহয়, সৰু সৰু শামুকৰ খোলাৰ দৰেহে কিছুমান দেখা যায়। কথিত আছে যে যেতিয়া সিদ্ধাৰ্থই জ্ঞান লাভৰ অৰ্থে তেওঁ সংসাৰ ত্যাগ কৰি ভাবিলৈ গৈছিল, তেতিয়াই তেওঁ নিজৰ মূৰৰ চুলিখিনিও খুৰাই পেলাইছিল। এদিন তেওঁ আত্মজ্ঞান লাভ কৰিবলৈ গৈ হাবিত থকা এডাল বৃহৎ গছৰ তলত ধ্যানমগ্ন হৈছিল। ধ্যানত তেওঁ এনেদৰে লীন হৈ গৈছিল যে সেই সময়ত তেওঁ গৰম ঠাণ্ডা একোৱেই অনুভৱ কৰা নাছিল। এনেকৈ থকাৰ সময়ত এবাৰ গ্ৰীষ্মকাল আৰম্ভ হ'ল আৰু প্ৰচণ্ড গৰম পৰিবলৈ ল'লে। কিন্তু সাধনাত মগ্ন হৈ থকা গৌতম বুদ্ধই সেই কথা কোনো উপলব্ধিয়ে কৰা নাছিল। সেই সময়ত এটা শামুকে গৌতম বুদ্ধৰ এনে অৱস্থা দেখি শামুকটোৰ বৰ দুখ লাগিল আৰু শামুকটোৱে শীত প্ৰদান কৰিবলৈ তেওঁৰ শৰীৰেৰে বগাই গৈ উদং মূৰটোত থিতাপি ল'লে। তাকে দেখি আন 108টা শামুকেও বগাই গৈ বুদ্ধৰ মূৰটো এনেভাৱে ঢাকি পেলালে যাতে তেওঁ কষ্ট নাপায়। এনেকৈ প্ৰচণ্ড গৰমত থাকি থাকি বুদ্ধৰ সুৰক্ষা দি দি শামুকবোৰে আত্মত্যাগ কৰে। পাছত যেতিয়াই বুদ্ধই ধ্যানৰ পৰা সাৰ পায়, তেতিয়াই তেওঁ সেই শামুককেইটাক তেওঁক কৰা সেৱাৰ বাবে, আত্মত্যাগ কৰাৰ বাবে এই সকলো কথা তেওঁ গম পায়। গম পোৱাৰ পিছত তেওঁ বুদ্ধৰ বাবে যিহেতু সিহঁতে জীৱন বিসৰ্জন দিলে, সেই সিহঁতৰ ত্যাগৰ কথা স্মৰণ কৰাৰ বাবে বুদ্ধ মূৰ্তিৰ মূৰৰ ওপৰত 108টি শামুকক সদায় অংকন কৰা বুদ্ধ ধৰ্মাৱলম্বী লোকসকলে, বুজিলা?